ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 2.4ৰ 3 নম্বৰ অংকবোৰ লৈ আহিছোঁ। এতিয়া 3 নম্বৰত আছে যদি x - 1 px ৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটো ক্ষেত্ৰত k ৰ মান নিৰ্ণয় কৰা। তাৰমানে ইয়াত আমি আগত পাইছিলোঁ যদি x - 1 এই x ৰ মান যদি আমি এটা বহুপদ দিয়া থাকে সেই বহুপদত বহুৱাই দিয়াৰ পিছত যদি মানটো 0 ওলায় তেতিয়া কি হয় এই x - 1টো এই বহুপদটোৰ উৎপাদক হয় আৰু যদি 0 নহয় তেতিয়া সেইটো উৎপাদক নহয়। কিন্তু ইয়াত ডাইৰেক্ট কৈ দিছে x - 1 px ৰ এটা উৎপাদক হয়, তাৰমানে এই x ৰ মানটো তাত বহুৱাই দিলে কি হয় 0 ওলায়, সেইকাৰণে ডাইৰেক্ট কৈ দিছে যে x - 1 px ৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটো ক্ষেত্ৰত k ৰ মান নিৰ্ণয় কৰিব দিছে। x - 1 px ৰ যদি উৎপাদক হয় এই প্ৰতিটো ক্ষেত্ৰত এই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এই প্ৰত্যেক ক্ষেত্ৰতে কি কৰিব লাগে আমাৰ k ৰ মান উলিয়াব লাগে। এতিয়া 1 নম্বৰত আমাৰ কি আছে যে px = কি আছে x² + x + k আছে। ইয়াৰ পৰা কি কৰিব লাগে আমাৰ k মান উলিয়াব লাগে। যেহেতু আমাৰ কি আছে যে x - 1 px ৰ এটা উৎপাদক হয় তো আমি লিখি ল'ম যেহেতু x - 1 px ৰ এটা উৎপাদক হয় যেহেতু x - 1 px ৰ এটা উৎপাদক হয় এটাকে আমি কি লিখিব লাগিব p x ৰ মান কিমান পালো আমি 1 পালো। যেনেকুৱা আছে ধৰা x - 1 = 0 এবাৰ x = কি আছে মাইনাস আছে 1 এফালে গ'লে কি হ'ব +1 হৈ যাব। তাৰমানে x ৰ মান 1 পালো এইটো লিখিম আমি p1 = 0। তাৰমানে 0 হ'লেহে আমাৰ ইয়াৰ উৎপাদক হ'ব, সেইকাৰণে লিখিলোঁ p1 = 0। এতিয়া p1 মানে px মানে p1 কিমান আছে আমাৰ x² + x + k। ইয়াত আমি কি কৰিম এই x ৰ মান বহুৱাই দিম। x ৰ মান কিমান আছে আমাৰ 1 আছে তো আমি লিখিম x² সলনিত আমি কি বহাই দিম 1 স্কুৱেৰ প্লাছ x ৰ ঠাইত কি হ'ব 1 হ'ব প্লাছ হ'ব k = 0। এতিয়া 1ক বৰ্গ কৰিলে কি পাম 1 পাম প্লাছ 1 প্লাছ k = 0। এতিয়া 1 + 1 কৰিলে কি পাম আমি 2 পাম 2 + k = আমি কিমান পালো 0। যেহেতু আমাৰ k ৰ মান উলিয়াব দিছে k টো বাওঁফালে ৰাখি আমাৰ 2 আছে এইফালে যাব 2 ৰ আগত প্লাছ আছে এইফালে গ'লে কি হ'ব মাইনাছ হ'ব। নাইবা k = আমি কি লিখিব পাৰিম -2। এতিয়া আমি k ৰ মান পালো, এতিয়া লিখিব লাগিব নিৰ্ণয় k ৰ মান। এতেকে নিৰ্ণয় k ৰ মান আমি কিমান পালো -2 পালো। আমাৰ k ৰ মান উলিয়াব দিছিলে সেইকাৰণে আমি k ৰ মান উলিয়ালো। k ৰ মান কিমান পালো -2 পালো। এইটো আছিল 1 নম্বৰৰ এনসাৰ। এতিয়া 2 নম্বৰত কি আছে px = twice x² + kx + √2। আমি কি পাইছিলোঁ যে x - 1 px ৰ এটা উৎপাদক হয় তো আমি লিখি দিম যেহেতু x - 1 px ৰ এটা উৎপাদক হয় যেহেতু x - 1 px ৰ এটা উৎপাদক হয় তো আমি কি লিখিম p1 = 0। যে আমাৰ ডাইৰেক্ট কৈ দিছে ইয়াত যে x - 1 px ৰ এটা উৎপাদক হয়, তাৰমানে আমি 0 হ'লেহে কি হ'ব উৎপাদক হ'ব আৰু 0 নহ'লে কি হয় উৎপাদক নহয়। সেইকাৰণে আমি p1 = আমি কি লিখিব লাগিব 0 লিখিব লাগিব। এতিয়া p1ত আমাৰ কি আছে twice x² + kx +
√2 এতিয়া x মান আমি কিমান পাইছিলোঁ 1 পাইছিলোঁ আগতো দেখাই দিছোঁ একে কি আছিল আমাৰ a x - 1 x - 1 = 0 নাইবা x = ইফালে -1 আছে ইফালে গ'লে কি হ'ব +1 হৈ যাব মানে মাইনাস আছে ইফালে গ'লে কি হৈ যাব +1 তো আমি এতিয়া কি কৰিলোঁ p1 = 0 দিলোঁ এতিয়া p1 ৰ আমি কি বহাম 2x² + kx + √2 এতিয়া 2 লিখিলোঁ x মান কিমান পালোঁ আমি 1 পালোঁ কি হ'ব 1 স্কয়াৰ হ'ব যেটো x ৰ ওপৰত স্কয়াৰ আছে কি হ'ব 1 ৰ ওপৰত স্কয়াৰ হ'ব প্লাস k ইনটু x মান কিমান পালোঁ আমি 1 পালোঁ প্লাস কি আছে √2 ইকুৱেল টু কিমান আছে 0 তে 2 1 ৰ বৰ্গ কৰিলে কিমান হ'ব 1 তা মানে দুটা পূৰণ হৈ আছে 1 পূৰণ 1 কৰিলে কিমান হ'ব 1 এ হ'ব 1 প্লাস k ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব k হ'ব k প্লাস √2 ইকুৱেল টু কিমান হ'ব 0 তে 2 লগত 1 পূৰণ কৰিলে কিমান হ'ব 2 এ হ'ব প্লাস ইয়াত কিমান আছে k প্লাস √2 ইকুৱেল টু 0 আমাৰ যেটো k ৰ মান উলিয়াব দিছে গতি k টো আমি বাওফালে ৰাখি এইবোৰ আছে এইবোৰ আমি কি কৰিম সোফালে লৈ যাম তেটো আমি কি লিখিব পাৰিম k ইকুৱেল টু আমি কি লিখিব পাৰিম -2 2 প্লাস আছে এফালে গলে কি হ'ব -2 হ'ব মাইনাস √2 আগত কি আছে প্লাস আছে এফালে গলে কি হ'ব মাইনাস হ'ব -√2 নাইবা k ইকুৱেল টু আমি কিমান পাম এতিয়া 2 ৰ আগতো মাইনাস আছে √2 ৰ আগতো মাইনাস আছে ইয়াৰ পৰা আমি মাইনাস এটা কমন ল'ব পাৰিম মাইনাস কমন ল'লে কি হ'ব 2 এই মাইনাস মাইনাসে কি হৈ যাব প্লাস হৈ যাব √2 এটা k মান আমি কিমান পালো মাইনাস ব্ৰেকেট 2 প্লাস √2 এটা আমি লিখি দিব পাৰিম দেখে নিৰ্ণয় k এর মান নির্ণয় k এর মান মাইনাস ব্রেকেট 2 প্লাস √2 এটো আছিল 2 নম্বৰৰ এনসার তে 3 নম্বৰত আছে px = kx² - √2x + 1 যেহেতু আমাৰ x - 1 px ৰ এটা উৎপাদক হয় আমাৰ x - 1 px ৰ কি হয় এটা উৎপাদক হয় তো আমি ইয়াৰ পৰা x ৰ মান কিমান হ'ব 1 হ'ব যে x - 1 ইকুৱেল টু কি হ'ব 0 নাইবা x ইকুৱেল টু কিমান হ'ব ইফালে মাইনাস আছে ইফালে গলে কি হ'ব +1 হৈ যাব এতিয়া যেহেতু আমাৰ কি কৈছে x - 1 px ৰ এটা উৎপাদক হয় তো আমি 0 লিখিবই লাগিব তে লিখিম আমি p1 ইকুৱেল টু 0 যে p1 মানে আমাৰ কি হয় kx² - √2x + 1 আমি x ৰ মান কিমান পালো 1 পালো এতিয়া আমি x ৰ আমি কি কৰিম ইয়াত x ৰ মান বহুৱাই দিম তে কি হ'ব k ইনটু x ৰ মান কিমান আছে 1 স্কয়াৰ মাইনাস √2 ইনটু কিমান হ'ব x ৰ মান কিমান আমাৰ 1 প্লাস কিমান আছে 1 ইকুৱেল টু 0 এতিয়া k 1 ক বৰ্গ কৰিলে কিমান পাম আমি 1 এ পাম মাইনাস √2 লগত 1 পূৰণ কৰিলে কিমান হ'ব √2 হ'ব প্লাস কিমান আছে 1 ইকুৱেল টু 0 এতিয়া k ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব k হ'ব মাইনাস √2 প্লাস আছে 1
ইকুৱেল টু 0 আমাৰ যেহেতু কে মান উলিয়াব দিছে তো আমি কে টো বাওঁফালে ৰাখি কিনি আমি সোঁফালে লৈ যাম নাইবা কে ইকুৱেল টু ৰুটটোৰ আগত কি আছে মাইনাছ আছে এইফালে আহিলে কি হ'ব প্লাছ হ'ব ৰুটটো এই 1ৰ আগত প্লাছ আছে এইফালে গ'লে কি হ'ব মাইনাছ হ'ব তে কে মান পালো আমি ৰুটটো মাইনাছ 1 যেতিয়া আমি লিখি দিব পাৰিম তে নিৰ্ণয় এতেকে নিৰ্ণয় কেৰ মান নিৰ্ণয় কেৰ মান আমি কিমান পালো √2 মাইনাছ 1 এইটো হল 3 নম্বৰৰ এনসাৰ 4 নম্বৰত আছে px = kx স্কয়াৰ মাইনাছ 3x প্লাছ k এটো আমাৰ আগৰ নিচিনা হ'ব যেহেতু আমাৰ কি আছে x - 1 px ৰ এটা উৎপাদক হয় আমি লিখিব লাগিব যেহেতু x - 1 px ৰ এটা উৎপাদক হয় যেহেতু x - 1 px ৰ এটা উৎপাদক হয় ইয়াৰ পৰা আমি x ৰ মান কিমান পাইছো 1 পাইছো এনেকুৱা x - 1 = 0 নাইবা x = কিমান হ'ব 1 হ'ব মাইনাছ ইফালে গ'লে কি হ'ব প্লাছ হ'ব যেহেতু আমাৰ কি কৈছে x - 1 px ৰ এটা উৎপাদক হয় উৎপাদক হলে কি হ'ব আমাৰ 0 হ'বই লাগিব 0 নহলে তো উৎপাদক নহবই এতিয়া আমি লিখিম p1 x ৰ মান কিমান পালো আমি 1 এটা p1 = 0 এতিয়া আমি x ৰ মান বহাই দিম px বা p1 x ইয়াত মানে কি আছে px আছে x ৰ ঠাইত আমি কি কৰিলো x ৰ মান বহাই দিলো এটা কি হ'ব px মানে কি আছে x kx স্কয়াৰ মাইনাছ 3x প্লাছ k আছে আমি x ৰ ঠাইত কি বহাই দিলো 1 বহাই দিলো ইকুৱেল টু 0 এতিয়া আমি কি কৰিম x ৰ মান বহাই দিম এটা কি হ'ব px মানে kx স্কয়াৰ মানে k লিখিলো k x ৰ মান কিমান পালো আমি 1 পাইছো 1 স্কয়াৰ মাইনাছ কিমান আছে 3x সৰি x নহয় এটো -3 ইনটু k ৰ মান পাইছো কিমান পাইছো আমি 1 পাইছো k ৰ মান 1 পাইছো প্লাস কিমান হ'ব k = 0 আছে 0 এতিয়া আমি k 1 ৰ বৰ্গ কৰিলে কিমান হ'ব 1 এ হ'ব এতিয়া -3 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 3 এ হ'ব প্লাস কিমান হ'ব k = কিমান আছে 0 এতিয়া এই k ৰ লগত যদি 1 পূৰণ কৰা হয় কি হ'ব k হ'ব -3 প্লাস k = 0 এটা ইয়াত k এর আগত আছে প্লাস ইয়াতো k এর আগত আছে প্লাস তাৰ মানে 1k প্লাস 1k কিমান হ'ব 2k হ'ব এই দুটা যোগ কৰিলে আমি কি হ'ব কি পাম 2k পাম এটো k প্লাস k কৰিলে কি পাম 2k minus 3 = 0 নাইবা 2k = 3 টো এফালে মাইনাস আছে এফালে গলে কি হ'ব প্লাস হ'ব এতিয়া আকৌ 2 কি হৈ আছে k এর লগত পূৰণ হৈ আছে পূৰণ থাকিলে কি আমাৰ এফালে গলে কি হ'ব হৰণ হ'ব এতিয়া k = 2 টো পূৰণ হৈ আছে এফালে আহিলে কি হ'ব হৰণ হ'ব দেখিব 3/2 k এর মান পালো আমি 3/2 এতিয়া লিখি দিম এতেকে নিৰ্ণয় k এর মান কিমান পালো 3/2 এটো আছিল 4 নম্বৰৰ এনসাৰ